নারায়ণ প্রণাম দেবর্ষি। প্রণাম দেবরাজের সম্বন্ধিতে দেবগণর জয় হোক। দেবর্ষি আপনার পদর ধুলা পাই ই ধন্য আজি অমরাবতীপুর। ও নারায়ণ বার কৌকসুন দেবর্ষি পুরন্দর আছে জানো কিবা নতুন সংবাদ? ও নারায়ণ পুরন্দর বর্তমান নাই কোনো তেনে নতুন সংবাদ নাই কিন্তু ভবিষ্যৎ বাণীতে আনিছো পুতলিময় মরতর পৰা আদি দৈত্য ভয়ঙ্কর হিরণ্য কক্ষিপু আর তেওৰে সহোদৰ ভাতৃষে হিৰণ্যক্ষবীৰে ভবিষ্যৎ আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে আৰ্তনাদ দুয়ো বিশ্বজয় বুলি ও দানৱৰ প্ৰতাপত ধৰহৰি কম্পমান হৈ বসুমতী নিজেই আজি আউলি বাউলি। দানৱৰ নিষ্ফল গৰ্জনত হব জানো দেৱতাৰ কিবা অপকাৰ? অপকাৰ এ দেৱতাৰ অপকাৰ হাঁহি উঠে শুনিত বাণী। তুমি কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্যবীৰ তেন্তে বিশ্বৰ বুকুৰ পৰা ৰব জানো অমৰাৱতী ভিন্ন ৰূপ লৈ? দেৱৰ্ষি পুনা হেৰা সহস্ৰ লোচন আৰু যত অমৰ মণ্ডলী দেৱৰ্ষি স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে উদ্দেশ্য কৰি প্ৰলয়ৰ ভীষণ হুংকাৰে আহিব লাগিছে হিৰণ্যক্ষবীৰ। সেই হেতু দেৱগণ বিধি মতে তোমালোকে তাৰে কৰাৰ প্ৰতিকাৰ নতু কি দেৱৰ্ষি? ধ্বংস হব অমৰাৱতীপুৰ, ধ্বংস হব এই দেৱ ভৈক্য বসুন্ধৰা। শুনা পুৰন্দৰ মোহৰ বাসনা শুনা দেৱগণ মোহৰ বাসনা এই স্বৰ্গ অভিমুখে আহে নারায়ণ দেৱৰ্ষি স্বর্গর অভিমুখে আহে দিতির খুনা খুনা দেবগণ মোহরা বাসনা হে স্বর্গ অভিমুখে আহে দিতির দ্বারা করিব যদি এখে দৈত্যকে নিধনে দ্বারা করিব যদি এখে দৈত্যকে নিধনে তেনেহলে কি করিবা দেবগণ? দেৱৰ্ষি উপায় দিয়ক দেৱৰ্ষি, উপায় দিয়ক। উপায় আছে? উপায় কি উপায় দেৱৰ্ষি? এ নোৱাৰা কৰিব যদি দৈত্য নিধন এ নোৱাৰা কৰিব যদি দৈত্য নিধন হে নারায়ণৰ পাশে যাবা পাবা সমিধান, হে নারায়ণৰ পাশে যাবা পাবা সমিধান, হে নারায়ণৰ পাশে যাবা দেৱগণ পাবা সমিধান। দেৱগণ শুনিলা নহয় দেৱৰ্ষিৰ কথা? বলা বলা আমি নিজ কৰ্তব্যত সমগ্ৰ